অসীম শব্দটোৰ আমাৰ পৰিচয় সাধাৰণতে ভাৱবোধক হয়, যেনেকৈ সীমাহীন কষ্ট, অসীম কষ্ট, অসীম সুখ, অসীম আনন্দ। গণিততো অসীম আছে। এ বিন্দু, এটা বিন্দু গতি কৰি আছে, অসীমলৈ গতি কৰি আছে, এটা ৰশ্মিৰ উৎপন্ন কৰিছে। 1 2 3 4 স্বাভাৱিক সংখ্যাবিলাক আমি কৈ আছোঁ, শেষ নহয়, অসীমলৈ আমি কৈ থাকিব পাৰিম, ইয়াৰ অন্ত নাই। 4 8 12 16 20 4 যোগ কৰি কৰি গৈ আছোঁ, অসীমলৈ আমি গৈ থাকিম। স্বাভাৱিক সংখ্যাবিলাক আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ। এ পাচিত এ বি চি ডি 4টা এ বি চি ডি আম আছে। এক্স পাচিত ইউ ভি ডব্লিউ এক্স মধুৰী আম আছে। আমি যদি গণনা কৰোঁ, এত 4টা আম আছে, এক্সত 4টা মধুৰী আম আছে, তাৰমানে এ আৰু এক্সত সমান সমান ফল আছে। 1 2 3 4 আমি গণনা কৰি যাম। 4 8 12 16 ইয়াত আমি 1 2 3 4 কৈ আমি গণনা কৰি যাম, কিন্তু একেটা গতিতে গৈ থাকিব। এইটো আমি 1 2 3 4 কৰি আমি গণনা কৰি গৈ থাকিব পাৰিম, কোনো শেষ নহয়। তাৰমানে কি, এই ইয়াত যিমানখিনি সংখ্যা আছে ইয়াতো সিমানেই সংখ্যা আছে নেকি বাৰু? কিন্তু আমি এই 4 8 12 16 এই সংখ্যাবিলাক ইয়াৰ মাজত সোমাই আছে, গতিকে ই সমান সংখ্যক সংখ্যা হ'বই নোৱাৰে। দুটা কেন্দ্ৰীয় বৃত্ত, অ বিন্দু ইয়াৰ কেন্দ্ৰ, এইটো সৰু বৃত্ত, এইটো ডাঙৰ বৃত্ত। ডাঙৰ বৃত্তটোত এন এটা বিন্দু, আমি কেন্দ্ৰৰ লগত এইটো সংযুক্ত কৰিলোঁ, ইয়াত এম এটা বিন্দু পালোঁ, অৰ্থাৎ এন বিন্দুৰ কাৰণে আমি ইয়াত এম বিন্দু এটা পাম, বা আমি ইয়াত যিকোনো এটা বিন্দু এম ল'লোঁ, অ এম সংযুক্ত কৰি আমি ইয়াক বঢ়াই দিলোঁ, বঢ়াই দিওঁতে ডাঙৰ বৃত্তটোত এন বিন্দু কাটিব। মানে কি হ'ল, আমি প্ৰতিটো ইয়াৰ বিন্দুৰ কাৰণে এম বিন্দুৰ কাৰণে আমি ইয়াত এন বিন্দু পালোঁ, বা এন বিন্দুৰ কাৰণে আমি ইয়াত এম বিন্দু পালোঁ, বা প্ৰতিটো বিন্দুৰ কাৰণে আমি ডাঙৰ বৃত্তটোত ডাঙৰ বৃত্তটোৰ প্ৰতিটো বিন্দুৰ কাৰণে আমি সৰু বৃত্তটোত এটা বিন্দু পালোঁ, বা সৰু বৃত্তটোৰ প্ৰতিটো বিন্দুৰ কাৰণে আমি ডাঙৰ বৃত্তটোত এটা বিন্দু পালোঁ। মানে কি বুজিলোঁ, আমি দুয়োটা বৃত্ততে আমি সমান সংখ্যক বিন্দু আমি পাম। কিন্তু এই দৈৰ্ঘ্যটো, এই পৰিধিটো ইয়াতকৈ সৰু, চুটি। ঠিক তেনেকৈ এ বি চি এটা ত্ৰিভুজ, চি ডি ই এটা ত্ৰিভুজ, ডি এ বিতকৈ চুটি, তথাপিও আমি কি পাম, প্ৰতিটো বিন্দু কিউৰ কাৰণে আমি ডিত এটা পি বিন্দু পাম, বা প্ৰতিটো বিন্দু পিৰ কাৰণে আমি এ বিত এটা বিন্দু কিউ পাম। বা আমি কি দেখিলোঁ, আমি প্ৰতিটো বিন্দুৰ চুটি দৈৰ্ঘ্যৰ ৰেখাখণ্ডডালৰ প্ৰতিটো বিন্দুৰ কাৰণে আমি দীঘল দৈৰ্ঘ্যৰ ৰেখাখণ্ডৰ এটা আমি বিন্দু পাম। মানে ডি আৰু এ বিত সমান সংখ্যক বিন্দু আছে, যিটো অসম্ভৱ নহয়, আমি কোনো যুক্তি দি ক'ব নোৱাৰোঁ। আমি উত্তৰ কেৱল আমি এটাই দিব পাৰোঁ, যে যেতিয়া আমি অসীমৰ কথা ক'ম, তাত কোনো আমাৰ সমানৰ সংজ্ঞা আমি দিব নোৱাৰোঁ। অসীমৰ ক্ষেত্ৰত আমি সমানৰ ধাৰণা নাই। এইটো একক দৈৰ্ঘ্যৰ ৰেখাখণ্ড, এইটো 0, এইটো 1, সমানে আধা কৰিলোঁ, 2 ভাগৰ 1 সংখ্যাটো পালোঁ।
আকৌ সমানে আধা কৰিলোঁ, 4/1 সংখ্যাটো পালোঁ, আকৌ সমানে আধা কৰিলোঁ, ই সৰু হৈ হৈ গৈ থাকিব, গৈ ই 0ৰ ওচৰ পাব। তেতিয়াহ'লে 1/2^100, ইয়াত আমি 4বাৰ ভাগ কৰাৰ পিছত আমি এইখিনি পালোঁ। 100 বাৰ ভাগ কৰাৰ পিছত আমি কিমানখিনি পাম? আমি ইয়াত আমি স্থান নিৰ্ণয় কৰিব নোৱাৰোঁ বিন্দুটোৰ। ঠিক তেনেকৈ 100/1, 1/2^100, 1/10^100, এইবিলাকৰ আমি ইয়াত আমি সংখ্যাটো পাম, কিন্তু আমি ইয়াত নিৰ্ণয় কৰিব নোৱাৰোঁ স্থানটো ক'ত আছে। ই 0ৰ বহুত ওচৰ চাপি যাব, কিন্তু 0 কিন্তু ই নাপায়গৈ গৈ। 0ক ই 0ৰ লগ কেতিয়াও নালাগে। 0ৰ পিছৰ পৰিমেয় সংখ্যাটো কি? এইবিলাক পৰিমেয় সংখ্যা। 0ৰ পিছৰ পৰিমেয় সংখ্যাটো কি? 0ৰ পাছৰ বাস্তৱ সংখ্যাটো কি? আমি এইখিনি আমাৰ হাতত উত্তৰ নাই। পৰিমেয় সংখ্যাও অসীম সংখ্যক পৰিমেয় সংখ্যা আছে, কিন্তু পৰিমেয় সংখ্যাবিলাক গণনা কৰিব পৰাকৈ অসীম, আৰু বাস্তৱ সংখ্যাবিলাক গণনা কৰিব নোৱাৰাকৈ অসীম। এইটো এটা একক দৈৰ্ঘ্যৰ ৰেখাখণ্ড। সমানে 3 ভাগ কৰিলোঁ, মাজৰ ভাগটো আঁতৰাই দিলোঁ, 2টা ভাগ থাকিলে, আকৌ মাজৰ ভাগটো আঁতৰাই দিলোঁ, আমি 4টা ভাগ পালোঁ, আকৌ মাজৰ ভাগটো আঁতৰাই দিলোঁ, আমি 8টা ভাগ পালোঁ। এই যিটো এটা আৰ্হি, ই এটা আৰ্হি গঠন কৰিছে। এইটোক আমি কেণ্টৰ সংহতি বুলি কওঁ। জৰ্জ কেণ্টৰে এই সংহতিটো ব্যাখ্যা কৰিছিল। এনেকুৱা ধৰণৰ আৰ্হিবিলাকো যিটো পুনঃ পুনঃ একেধৰণৰ ঘটনা সংঘটিত হৈ থাকে, তাক আমি ফ্ৰেক্টেল জ্যামিতি বা খণ্ডিত জ্যামিতি বুলি কওঁ। পুনঃ পুনঃ একেটা ঘটনাই সংঘটিত হৈ গৈ থাকে। এইটো এটা ফ্ৰেক্টেল জ্যামিতি আৰ্হি। এইটো কোচ কাৰ্ভ বুলি কয়। এটা সমবাহু ত্ৰিভুজ মাজৰ পৰা 3 ভাগ কৰি, এটা বাহুক 3 ভাগ কৰিলোঁ, মাজৰ ভাগটো আঁতৰাই দিলোঁ, আঁতৰাই ইয়াতক আমি 2টা বাহু সংস্থাপন কৰিলোঁ সমবাহু ত্ৰিভুজৰ নিচিনাকৈ। আমি মুঠতে কেইটা পালোঁ? 1, 2, 3, 4টা। ঠিক তেনেকৈ পিছৰবাৰ আকৌ আমি এই বাহুকেইটাত আকৌ মাজৰখিনি আঁতৰাই দিলোঁ, আকৌ ইয়াত আমি 4টা বাহু পালোঁ, ইয়াত আমি 4টা বাহু পালোঁ। গতিকে এই পুনঃ পুনঃ সংঘটিত হোৱা ঘটনা, এই ঘটনাটোক আমি সৰু সৰু আমাৰ লাষ্টত গৈ থাকিবগৈ, আমাৰ শেষত গৈ থাকিব এই ধৰণৰ আমি এইবিলাক চব আঁতৰাই দিলোঁ। আঁতৰাই দি আমি এই বাহিৰৰ অকল সীমাটোহে থাকিবগৈ। আৰু যেতিয়া আমি কম্পিউটাৰত ইয়াক বনাম এটা আমি কাৰ্ভৰ নিচিনা দেখিম, যাক আমি ৰেখাখণ্ডৰ নিচিনা আমি নেদেখোঁ, এটা বক্ৰ ৰেখাৰ নিচিনাহে দেখিম, আৰু সেইটোক আমি কোচ কাৰ্ভ বুলি কওঁ। এইটো এটা ফ্ৰেক্টেল, আৰু এই ফ্ৰেক্টেলটো আমি সাগৰৰ উপকূল, বৰফপাত, পাহাৰৰ চূড়া, তেনেকুৱাবিলাকত আমি এই আৰ্হিটো আমি দেখিবলৈ পাওঁ। গছৰ ডালবিলাক, কিছুমান গছৰ ডাল এটা আৰ্হিত বাঢ়ি গৈ থাকে, চব গছৰে নহয়। গছৰ পৰা এটা ডাল ওলাব, তাৰপিছত আকৌ এটা ডাল ওলাব, একেধৰণৰ কোণ উৎপন্ন কৰিব। এই আৰ্হিটো আমি বিজুলীত দেখিবলৈ পাওঁ। আমাৰ যিটো জীৱদেহৰ ৰক্তনলিকা আছে, ৰক্তনলিকাত দেখিবলৈ পাওঁ। আৰু যিহেতু এইবিলাক পুনঃ পুনঃ সংঘটিত হোৱা ঘটনা, গতিকে কম্পিউটাৰ প্ৰগ্ৰামিঙৰ সহায়ত আমি ইয়াৰ আৰ্হি, আমি ইয়াৰ ছবিখন, নিখুঁত ছবি এখন আমি উলিয়াই ল'ব পাৰোঁ। যেতিয়া আমাৰ দেহত কোনো অসুখ বিসুখ হয়, বেমাৰ আজাৰ হয়, তেতিয়া আমি
সেই বিশেষ অংগটোৰ বা বিশেষ আমাৰ যিটো শৰীৰৰ অংগ তাৰ আমি ফ্ৰেক্টেল আৰ্হি ফ্ৰেক্টেল প্ৰগ্ৰামিং কৰি যিটো আমাৰ নিয়মিত আৰু যিটো অনিয়মিত হোৱা মানে কোনো ৰোগৰ লক্ষণ থাকিব আৰু তেনেকুৱা ধৰণৰ ছবিত আমি এইটো পৰিস্ফুট হয় আৰু যেতিয়াই কোনো অনিয়মিত আমি আৰ্হি পাই যাওঁ তেতিয়া আমি কোনো আমাৰ দেহত কোনো ৰোগে আক্ৰমণ কৰিছে বুলি আমি ভাবি ল'ব পাৰোঁ আৰু তেতিয়া আমি প্ৰতিকাৰৰ উপায় বিচাৰি পাওঁ যেনেকৈ আমি আকৌ আমি সাগৰৰ উপকূল আমি কোচ কাৰ্ভৰ সহায়ত আমি অধ্যয়ন কৰিব পাৰোঁ গতিকে কেতিয়াবা কোনো বন্দৰ বনাবলগীয়া হ'ল বা কোনো বীচ বনাবলগীয়া হ'ল সাগৰৰ পাৰত বা পাহাৰত কোনো ৰাস্তা বনাবলগীয়া হ'ল দলং বনাবলগীয়া হ'ল গতিকে সেই পাহাৰখনৰ বা সেই উপকূলটোৰ আমি যিটো আমাৰ ফ্ৰেক্টেল আৰ্হি আমি কম্পিউটাৰৰ সহায়ত অধ্যয়ন কৰিব পাৰোঁ আৰু অধ্যয়ন কৰি আমি তেতিয়া সেই বিশেষ আমি ফ্ৰেক্টেল আৰ্হি অধ্যয়ন কৰি আমি তাক আমি আমাৰ যিটো আমাৰ আঁচনি প্ৰয়োজন সেই আঁচনিটো আমি প্ৰণয়ন কৰিব পাৰোঁ তেতিয়া আমি তাৰ কাৰণে সেই ঠাইটুকুৰাত সেই বীচৰ কাৰণে সেই বীচলৈ বা সেই পাহাৰৰ প্ৰতিটো স্থানলৈ আমি যোৱাৰ আমাৰ কোনো প্ৰয়োজন নহয় ডাঙৰ সংখ্যাৰ কথা যেতিয়া আমি ভাবোঁ তেতিয়া আমি কিছুমান পৰিঘটনা বা কিছুমান খেলৰ নিচিনা ঘটনা সাঁথৰ এইবিলাকে আমাক এইটো জানিবলৈ আমাক এটা আমোদ দিয়ে জানিবৰ কাৰণে যেনেকৈ এইটো টাৱাৰ অফ হানয়ত আমাৰ প্ৰশ্নটো আছিলে যে 3টা খুঁটি আছে এটা খুঁটিত 64খন ঠাল আছে সেই ঠালকেইখন আন এটা খুঁটিলৈ সেই 3টা খুঁটিৰ আন এটা খুঁটিলৈ স্থানান্তৰ কৰিব লাগে আৰু তাত চৰ্ত আছে যে এখন ঠাল এবাৰতহে নিব পাৰিব আৰু সৰু ঠালখনৰ ওপৰত ডাঙৰ ঠালখন ৰাখিব নোৱাৰিব আমি 4খন কাঁহীৰে এইটো যদি আমি চেষ্টা এটা চলাওঁ এই 3টা খুঁটিত ইয়াত আমাৰ 4খন ঠাল আছে এই দুটা খালী হৈ আছে প্ৰথম আমি কি কৰিম এখন সৰু কাঁহীখন আমি ইয়াত লৈ আহিলোঁ পিছৰ বাৰ কৰিম আমি ইয়াৰ যিখন তাৰ পিছৰ কাঁহী সেইখন আমি বেলেগ এটা খুঁটিত থলোঁ তাৰপিছত আকৌ আমি 1 নম্বৰ কাঁহীখন 2 নম্বৰ কাঁহীৰ ওপৰত ৰাখিলোঁ এইটো খালী হৈ গ'ল তাৰপিছৰ বাৰ আমি 3 নম্বৰ কাঁহীখন আমি খালীটোত দিম তাৰপিছত আমি সৰু কাঁহীখন আমি 4 নম্বৰ কাঁহীখনৰ ওপৰত ৰাখিম 1 নম্বৰ কাঁহীখন তাৰপিছত 2 নম্বৰ কাঁহীখন আমি 3 নম্বৰ ওপৰত ৰাখিম তাৰপিছত আকৌ 1 নম্বৰ কাঁহীখন আমি 2 নম্বৰ কাঁহীৰ ওপৰত ৰাখিম 3টা স্থানান্তৰ হৈ গ'ল ইয়াৰ পিছৰ বাৰ 4 নম্বৰ কাঁহীখন আমি খালী খুঁটিটোত ৰাখিলোঁ সৰু কাঁহীখন 1 নম্বৰ কাঁহীখন ইয়াত ৰাখিলোঁ তাৰপিছত আকৌ 2 নম্বৰ কাঁহীখন এইটো স্তম্ভত ৰাখিলোঁ এইদৰে আমি গৈ থাকিম আমি যেতিয়া ইয়াৰ আৰ্হিটো দেখিম আমি কি পাম প্ৰথমখন কাঁহী মুভ কৰিবলৈ আমাৰ স্থানান্তৰ কৰিবলৈ আমাক এটা চালেই হৈ গ'ল দ্বিতীয়বাৰ আমি দুখন কাঁহী কৰিবৰ কাৰণে আমি 3টা চাল লাগিব 3টা চালক আমি এনেকুৱাকৈ আমি এটা আৰ্হিত লিখিলোঁ 2² - 1 তাৰপিছত 3খন কাঁহীৰ কাৰণে আমাক এইখিনি আমাৰ আকৌ দুবাৰ হ'ব সেইকাৰণে আমি 2 পূৰণ 3 আকৌ আৰু এটা +1 7 হ'ল বা আমি 2ৰে 2² - 1ক পূৰণ কৰি আমি 1 যোগ দিলোঁ ঠিক তেনেকৈ 4খনৰ যেতিয়া আমি স্থানান্তৰ কৰিম 2ৰে আমি
2 কিউব মাইনাছ 7 বা 2 কিউব মাইনাছ 1ক পূৰণ কৰিলোঁ, পূৰণ কৰি আমি 1 যোগ কৰিলোঁ। গতিকে 64খনৰ কাৰণে যেতিয়া আমি স্থানান্তৰ কৰিবলগীয়া হ'ব তেতিয়া আমি 2ৰে 2 to the power 63 মাইনাছ 1ক পূৰণ কৰি 1 যোগ কৰিলোঁ। আমাৰ উত্তৰ হ'ব 2 to the power 64 মাইনাছ 1। একেটা আমাৰ দবা খেলৰ ফলকখনতো হৈ যায়। আমি প্ৰথম আমাৰ 64টা তাত 64টা বৰ্গ আছে। প্ৰথম বৰ্গটোত যদি আমি এটা মুদ্ৰা দিলোঁ, তাৰপিছত আমি তাৰ দুগুণ দিলোঁ, 3 নম্বৰটোত আকৌ তাৰ দুগুণ, 1 যোগ 2 যোগ 2 স্কুৱেৰ প্লাছ 2 কিউব প্লাছ 2 to the power 4, এনেকৈ আমি আটাইকেইটা যেতিয়া মুদ্ৰা যোগ কৰিম তেতিয়া আমাৰ এই একেটা উত্তৰেই পাই যাওঁ, 2 to the power 64 মাইনাছ 1। গতিকে এটা চালত যদি আমাৰ 1 ছেকেণ্ড সময় লাগে, এই গোটেইখিনি আমি স্থানান্তৰ কৰিবলৈ, এই গোটেইকেইখন ডিছ স্থানান্তৰ কৰিবলৈ আমাক ইমানখিনি ছেকেণ্ড লাগিব। ইমানখিনি ছেকেণ্ড আমাৰ এটা বৃহৎ সংখ্যা হৈ যায়। গতিকে বৃহৎ সংখ্যাবিলাক আমি আজিকালি গণনা কৰা যন্ত্ৰ আছে, আমাৰ কম্পিউটাৰ আছে। গতিকে বৃহৎ সংখ্যাবিলাক আমাৰ গণনা কৰিবলৈ কোনো আমাৰ এতিয়া চিন্তা নাই। বৃহৎ সংখ্যাৰ প্ৰয়োগ আমি মহাকাশ বিজ্ঞান বা ক্ৰিপ্টোগ্ৰাফি, যিটো সাংকেতিক বাৰ্তা প্ৰেৰণ, পৰিসংখ্যা বিজ্ঞান আদিত আমি প্ৰয়োগ কৰোঁ। মহাকাশ বিজ্ঞানত আমি ৰকেট উৎক্ষেপণৰ কাৰণে বহুত জটিল গণনাৰ প্ৰয়োজন হয়, বা তৰাৰ মাজৰ দূৰত্ব গণনা কৰা হয়, তৰাৰ বয়স নিৰূপণ কৰা হয়, তাত আমি বৃহৎ সংখ্যা মুখামুখি হওঁ। পৰিসংখ্যা বিজ্ঞানত পৃথিৱীৰ জনসংখ্যা নিৰূপণ কৰিবলগীয়া হয় বা জনসংখ্যাৰ বিষয়ে জানিবলৈ দৰকাৰ, বা দেশৰ যেতিয়া বছৰেকীয়া বাৰ্ষিক বাজেট উত্থাপন কৰাৰ সময়ত তেতিয়া আমাৰ কিছুমান গণনা হয়, তাত বহুত আমি বৃহৎ সংখ্যাৰ মুখামুখি হ'বলগীয়া হয়। গতিকে এই বৃহৎ সংখ্যাবিলাক চবৰে কাৰণে প্ৰাসংগিক নহয়, আৰু যিবিলাকৰ কাৰণে প্ৰাসংগিক নহয় তেওঁলোকৰ বাবে এইবিলাক এটা এটা বহুত ডাঙৰ সংখ্যা। তেওঁলোকে ভাবিব নোৱাৰে, ভাৱনাৰ সিপাৰৰ সংখ্যা। এইবিলাককে তেওঁলোকৰ কাৰণে এইবিলাক সংখ্যা হৈছে তেওঁলোকৰ কাৰণে অসীম সংখ্যা।